নমস্কাৰ শিক্ষাগুৰুসকল, আজিৰ এই ভিডিঅ'টিত নতুন শিক্ষাবৰ্ষৰ প্ৰথম 3 মাহ বিদ্যালয়ত যি বিদ্যা প্ৰৱেশ পালন কৰিবৰ কাৰণে ইতিমধ্যে বিভাগীয় নিৰ্দেশনা প্ৰকাশ পাইছে। সেই নিৰ্দেশনাটি তাৰ লগতে বিদ্যা প্ৰৱেশনো কি বস্তু তাৰ বিষয়ে আৰু লগতে বিদ্যালয়ত শিক্ষকৰ বিদ্যা প্ৰৱেশৰ ক্ষেত্ৰত কি কৰণীয় থাকে এই সকলো দিশ সামৰি মই আজি ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীনত এতিয়া মিছন ডাইৰেক্টৰৰ ফালৰ পৰা প্ৰতিখন জিলালৈ অহা বিদ্যা প্ৰৱেশ প্ৰগ্ৰামটোৰ বিষয়ে যি নিৰ্দেশনা সেই নিৰ্দেশনাটো দেখা পাই আছে, য'ত স্পষ্টকৈ লিখিছে যে বিদ্যা প্ৰৱেশ 3 মাহৰ এটা কোৰ্চ হয়, এটা প্ৰিপেৰেশ্যন হয়, স্কুলৰ কাৰণে প্ৰিপেয়াৰ কৰে এপ্ৰিলৰ পৰা জুন মাহলৈকে। আৰু কোনটো গ্ৰেডৰ ল'ৰা ছোৱালীক প্ৰিপেয়াৰ কৰে? ক্লাছ 1 গ্ৰেড 1ৰ ল'ৰা ছোৱালীক বিদ্যালয়ৰ বাবে সাজু কৰি তোলা এটা প্ৰগ্ৰাম 3 মহীয়া এপ্ৰিলৰ পৰা জুনলৈকে। আৰু এই বিদ্যা প্ৰৱেশৰ উদ্দেশ্যটো হ'ল যে প্ৰথম শ্ৰেণীত যিসকল ছাত্ৰ ছাত্ৰী প্ৰৱেশ কৰে তেওঁলোকে বিভিন্ন ধৰণৰ বেকগ্ৰাউণ্ডৰ পৰা আহে। কিছু সংখ্যকৰ প্ৰি স্কুল অভিজ্ঞতা থাকে, কিছু সংখ্যকৰ অংগনবাদীৰ অভিজ্ঞতা থাকে, কিছু সংখ্যকৰ ঘৰত ভাল শিক্ষাৰ এটা অভিজ্ঞতা থাকে, আৰু কিছু সংখ্যক ছাত্ৰ ছাত্ৰী এনেকুৱা থাকিব পাৰে যিসকল ছাত্ৰ ছাত্ৰী পোনপটীয়াকৈ চিধি তেওঁলোক ডাইৰেক্টলি কি হৈছে গ্ৰেড 1লৈ আহিছে, তেওঁলোকৰ আগতীয়া কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ অভিজ্ঞতা বা প্ৰি স্কুল এডুকেশ্যন তেওঁলোকৰ নাই। এই প্ৰগ্ৰামটোৰ উদ্দেশ্য হ'ল যে শিক্ষকসকলে যাতে এইটো নিশ্চিত কৰিব পাৰে যে প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীয়ে গ্ৰেড 1ত অৰ্থাৎ প্ৰথম শ্ৰেণীত তেওঁলোকে যি এণ্টাৰ কৰিব প্ৰৱেশ কৰিব তেওঁলোকৰ সেই প্ৰৱেশটো এটা ৱাৰ্ম এণ্ড ৱেলকামিং এনভাইৰনমেণ্টত পৰিৱেশত যাতে তেওঁলোকে প্ৰৱেশ কৰিব পাৰে। আৰু এই যি বিদ্যা প্ৰৱেশ প্ৰগ্ৰামটো এই প্ৰগ্ৰামটো নিপুণ অসম মিছন যি অসমত প্ৰচলি আছে FLNৰ আণ্ডাৰত, সেই নিপুণ অসম মিছনৰ এটা ইণ্টিগ্ৰেল পাৰ্ট হয়। অৰ্থাৎ আমি যি 5 দিনীয়া নিপুণ অসমৰ প্ৰশিক্ষণ পাইছোঁ তাত বিদ্যা প্ৰৱেশৰ বিষয়ে আপোনালোকক জ্ঞাত জনোৱা হৈছে, আপোনালোকৰ নিশ্চয় মনত আছে। গতিকে সেই আমাৰ ট্ৰেইনিঙৰ অভিজ্ঞতাৰ সৈতে আমি আমাৰ বিদ্যা প্ৰৱেশৰ 3 মহীয়া প্ৰগ্ৰামটো আমি বিদ্যালয়ত চলাব লাগিব। তাৰ ক্ষেত্ৰত কিছু কথা মই আপোনালোকক এই ভিডিঅ'টোতে জনাম। আৰু ইয়াত এই লেটাৰটোতে কিছুমান ইম্পৰ্টেণ্ট পইণ্টৰ কথা কৈছে। প্ৰথম পইণ্টটোতে কৈছে যে প্ৰগ্ৰামটোৱে দুটা বস্তু লিটাৰেচি সাহিত্য আৰু নিউমেৰেচি সাংখ্যিকতাত প্ৰি নিউমেৰেচি আৰু প্ৰি লিটাৰেচি দুয়োটাকে সামৰি লৈছে। আৰু ইয়াক ডিজাইন কৰা হৈছে গ্ৰেড 1ৰ কাৰণে 3 মাহৰ বাবে। আৰু 3টা ডেভেলপমেণ্টেল গ'ল আছে, লক্ষ্য 3টা আছে। প্ৰথমটো হ'ল HW অৰ্থাৎ হেল্থ এণ্ড ৱেলবিং, ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্য আৰু তেওঁলোকৰ ৱেলবিঙক লৈ পেলাই। দ্বিতীয় গ'লটো হ'ল EC অৰ্থাৎ এফেক্টিভ কমিউনিকেটৰ্ছ, তেওঁলোকক যাতে কথা ক'বলৈ তেওঁলোকে শিকে, কমিউনিকেটৰ হ'ব পাৰে সেইটো শিকোৱা। আৰু 3 নম্বৰ গ'লটো হ'ল IL ইনভলভ লাৰ্ণাৰ্ছ, তেওঁলোকক যাতে হাতে কামে ইনভলভ কৰিব পাৰি, জড়িত কৰাব পাৰি। এই 3টা গ'ল লৈ পেলাই, লক্ষ্য লৈ পেলাই এই বিদ্যা প্ৰৱেশৰ কোৰ্চটো গঢ়ি তোলা হৈছে। আৰু এই বিদ্যা প্ৰৱেশৰ এটা ডিটেইলড প্লেন আছে, মডিউল আছে। মই মডিউলটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আৰু কোনোবা যদি মডিউলটো পোৱা নাই আপোনালোকে মোক হোৱাটছআপ কৰিব, মই নিশ্চয় মডিউলটো দি সহায় কৰিম। আৰু সেই প্লেনিঙৰ সৈতে কিছুমান এক্টিভিটিজ, গেমছ, তাৰপিছত ষ্টৰি টেলিং, আৰ্ট ইণ্টিগ্ৰেশ্যন, এইবিলাকৰ জৰিয়তে ওপৰত যি মই 3টা ডেভেলপমেণ্টেল গ'লৰ কথা ক'লোঁ সেই ডেভেলপমেণ্ট গ'লকেইটা এচিভ কৰিবৰ কাৰণে চেষ্টা চলায়। ছাত্ৰ ছাত্ৰীসকলৰ গুড হেল্থ ৱেলবিং কাৰণে তেওঁলোকৰ মটৰ ফিজিকেল এণ্ড মটৰ ডেভেলপমেণ্ট, ছ'চিঅ' ইম'চনেল ডেভেলপমেণ্ট, নিউট্ৰিশ্যন, ছেফটি, হাইজিন, চেনিটেশ্যন সকলো দিশ সামৰি পেলাই এই বিদ্যা প্ৰৱেশ কোৰ্চটো তৈয়াৰ কৰা হৈছে 3 মহীয়া প্ৰগ্ৰামটো। আৰু তাৰ লগতে লিটাৰেচি আৰু নিউমেৰেচিৰ ফাউণ্ডেশ্যনটো যাতে তেওঁলোকৰ গঢ়ি উঠে সেই ক্ষেত্ৰতো ইয়াক সামৰি লোৱা হৈছে। আৰু বিদ্যা প্ৰৱেশৰ ক্ষেত্ৰত ৱৰ্কশ্বীট আছে, আৰু লগতে টিচাৰ্ছ হেণ্ডবুক আছে, অৰ্থাৎ শিক্ষকৰ হাত পুথিও আছে। আপোনালোকে নিশ্চয় যোৱা বছৰ ৱৰ্কশ্বীট আৰু টিচাৰ্ছ হেণ্ডবুক পাইছে। আৰু এই বছৰ ৱৰ্কশ্বীটটো যদি আপোনালোকে এই বছৰ ৱৰ্কশ্বীটলৈকে স্কুলত আহি পোৱাহি নাই, কিন্তু তাৰ PDF ফাইল ইতিমধ্যে ছফ্ট কপি পাব্লিছ হৈছে। মই ছফ্ট কপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আৰু আপোনালোকে যদি ছফ্ট কপি এতিয়ালৈকে পোৱা নাই তেতিয়াহ'লে মোক হোৱাটছআপ কৰিব, মই আপোনালোকক ছফ্ট কপিটো দিও নিশ্চয় হেল্প কৰিম।
এই আধেটিৰ মেইন কথাখিনি মই আপোনালোকৰ শ্বেয়াৰ কৰিলোঁ। এতিয়া আপোনালোকে স্ক্ৰীনত দেখা পাই আছে তিনিমহীয়া প্ৰস্তুতি মডিউল বিদ্যাপৱে। এইটো যোৱা বছৰৰ হয়, এই বছৰৰ নহয়। তথাপিও যদি আপোনালোকে এই মডিউলটোৰ থ্ৰু দি পেলাই আগবাঢ়ে, ইয়াত আপোনালোকক কেনেকুৱা ধৰণৰ এক্টিভিটি কৰাব লাগিব, জড়তা ভঙাৰ বাবে ব্যায়াম, চাফ চিকুণতা পৰীক্ষণ নিৰীক্ষণ, মুক্ত কথোপকথন, কেলেণ্ডাৰ আৰু ক্ৰিয়াকলাপ, শিশুসকলক আদৰণি জনাব লাগিব, মুক্ত খেল খেলিব দিব লাগিব। তেনেধৰণৰ আপোনালোকে সোমবাৰে কি কৰিব, মঙলবাৰে কি কৰিব, বুধবাৰে কি কৰিব, বৃহস্পতিবাৰে কি কৰিব, শুক্ৰবাৰে কি কৰিব, প্ৰথম সপ্তাহটো আপোনালোকে ইয়াত দি থোৱা আছে। আপোনালোকে স্ক্ৰীনশ্বটো লৈ ল'ব পাৰিব। তাৰপিছত আপোনালোকে যদি আকৌ আহে ভাষা আৰু সাক্ষৰতাৰ দক্ষতাৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, বাহিৰৰ খেল স্থলপেশীৰ বিকাশ হ'ব। বাহিৰত যদি আউটডোৰ গেমছ দিয়ে, আউটডোৰ গেমছত কি এক্টিভিটিছ কৰাব লাগিব। তাৰপিছত দ্বিতীয় সপ্তাহত আপোনালোকে কোনখিনি কৰিব, তেনেধৰণৰ গোটেইখিনি আপোনালোকৰ ইয়াত প্ৰায় 21 পৃষ্ঠাৰ এইটো মডিউল হয়। মডিউলটোত 21 পৃষ্ঠাত গোটেইখিনি কথা উল্লেখ কৰিছে। যদিও এইটো যোৱা বছৰৰ হয়, আপোনালোকৰ কিন্তু বহু ক্ষেত্ৰত যোৱা বছৰৰ কাৰ্যপত্ৰ আৰু এই বছৰৰ কাৰ্যপত্ৰ মোৰ যিমানখিনিলৈকে মই দেখিছোঁ গোটেই একেই হয় গোটেইখিনি বস্তু। কিছু খালি টেকনিকেলি কিছুমান কথা অকণ বদলিছে। আপোনালোকে ডাইৰেক্টলি এই মডিউলটো ফ'ল' নকৰিলেও ইয়াত আপোনালোকে নিশ্চয় কিছু সমল পাব, যিখিনি সমল ব্যৱহাৰ কৰি আপোনালোকে বিদ্যাপ্ৰৱেশৰ আপোনালোকৰ যি প্ৰগ্ৰামটো আপোনালোকে সৰ্বাংগ সুন্দৰ কৰি তুলিব পাৰিব। গতিকে এই মডিউলটো আপোনালোকে মই গোটেইখিনি দেখুৱাবলৈ বা গাড়ী যাবলৈ নাযাওঁ। আপোনালোকে যদি মডিউলটো নিশ্চয় যোৱা বছৰ পাইছিলে আৰু যদি কোনোবাই পোৱা নাই, মোক আপোনালোকে কাইণ্ডলি হোৱাটছআপ কৰিব। মই আপোনালোকক নিশ্চয় মডিউলটো দি পেলাই সহায় কৰিম। এটাই অনুৰোধ থাকিলে আপোনালোকে যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটি ছাবস্ক্ৰাইব কৰিব। এতিয়া আপোনালোকে স্ক্ৰীনত দেখা পাই আছে কাৰ্যপত্ৰ ৱৰ্কশ্বিটটো। প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বিদ্যাপ্ৰৱেশ প্ৰথম 8 সপ্তাহৰ বুলি ইয়াত উল্লেখ কৰিছে। আৰু ইয়াত আপোনালোকে যদি চাই, এইটো ছফ্ট কপি হয়, হাৰ্ড কপি এতিয়ালৈকে বিদ্যালয়ত এই বছৰ অহা নাই। যোৱা বছৰখিনি আমাৰ যিহেতু পলমকৈ আহিছিলে, আমাৰ প্ৰায় বিদ্যালয়ে যোৱা বছৰখিনি হয় ব্যৱহাৰ কৰাই নাই, আৰু যদি কোনোবাই কৰিছিলে তেতিয়াহ'লেও 1 সপ্তাহ 2 সপ্তাহ ব্যৱহাৰ কৰিছে, বাকীখিনি প্ৰায় খালী আছে। আপোনালোকে সেইখিনি ব্যৱহাৰ কৰিব পাৰিব আৰু ব্যৱহাৰ ষ্টাৰ্ট কৰি পেলাই তেতিয়ালৈকে আমাৰ নিশ্চয় নতুন কাৰ্যপত্ৰ আমাৰ বিদ্যালয়ত আহি পাবহি। ইয়াত আপোনালোকৰ গোটেইখিনি কথা উল্লেখ কৰা থোৱা আছে আৰু কিছুমান চিম্বল দি কথা উল্লেখ কৰিছে, আৰু ইয়াৰ পৰা আমাৰ কাৰ্যপত্ৰ ষ্টাৰ্ট হৈছে। ইয়াত আপোনালোকে চাব পাৰিব সপ্তাহ 1 দিন 1 বুলি লিখিছে, মানে প্ৰথম সপ্তাহত 1 নম্বৰ দিনত আমি কি কৰিব লাগিব সেইখিনি কথা আপোনালোকক লিখি দিছে। তাৰপিছত চাব পিছৰ পেজটো সপ্তাহ 1 দিন 2 তেনেকৈ দিছে। এতিয়া কথা হ'ল আমাৰ ইয়াতে কথা থাকে যে আমাৰ ইয়াত আপোনালোকে যদি শেষলৈকে চায় তেতিয়াহ'লে আপোনালোকে দেখা পাব যে সপ্তাহ 8 পঞ্চম দিন বুলি আছে। সপ্তাহ 8 বুলি ক'লে আমাৰ 2 মাহ হয়, আৰু আমি কৈ আছোঁ 3মহীয়া প্ৰগ্ৰাম। গতিকে আপোনালোকে তাত কনফিউজ নহ'ব। আপোনালোকে আপোনালোকৰ কনচাৰ্ণ CRCC বা ব্লক অফিচিয়েলছে যেনেদৰে কয় তেনেদৰে আগবাঢ়িব। কিন্তু আমাক যেনেদৰে কৈছে সেইমতে হৈছে আমাৰ বিহুলৈকে যি 2 সপ্তাহ, সেই 2 সপ্তাহ অৰ্থাৎ এপ্ৰিলৰ প্ৰথম সপ্তাহ আৰু এপ্ৰিলৰ ছেকেণ্ড সপ্তাহ আমি প্ৰস্তুতি হিচাপে লৈ পেলাই ছাত্ৰ ছাত্ৰীসকলক এই কাৰ্যপত্ৰত সোমোৱাব নালাগে। অৰ্থাৎ কাৰ্যপত্ৰৰ যি আমাৰ ৱৰ্কশ্বিট আছে, তাত যি এক্টিভিটিছ আছে সেইখিনিত সোমোৱাব নালাগে। নোহোৱা পেলাই আমি তেওঁলোকক খেলা ধূলাৰ মাধ্যমেৰে স্কুলৰ পৰিৱেশটোৰ লগত খাপ খুৱাবৰ কাৰণে চেষ্টা কৰিব লাগে। তেওঁলোকক খেলা ধূলাৰ মাধ্যমেৰে আমি যিমানখিনি শিকাব পাৰোঁ শিকাম, আৰু স্কুলৰ পৰিৱেশৰ লগত খাপ খুৱাম। চ' সেই 2 সপ্তাহ আমাৰ তেনেদৰে আগবাঢ়িব, আমি কাৰ্যপত্ৰলৈ নাযাওঁ। গতিকে এই কথাটো আপোনালোকে আপোনালোকৰ কনচাৰ্ণ ব্লকত বা আপোনালোকৰ কনচাৰ্ণ CRCC কিদৰে কয় আপোনালোকে সেইদৰে আগবাঢ়িব। আৰু এই কাৰ্যপত্ৰটোত আপোনালোকে যে কৰাব তাত কিন্তু 8 সপ্তাহ আছে। 8 সপ্তাহ আমি অৰ্থাৎ 2 মাহ কাৰ্যপত্ৰটিত আছে। ইয়াতে মই আৰু এটা কথা এড কৰিব বিচাৰোঁ যে বহুতে কয় যে আমাৰ এপ্ৰিল মে জুন এই 3 মাহত আমি পাঠ্যপুথিলৈ একেবাৰে যাব নালাগে, আৰু নগৈ পেলাই আমি অকল বিদ্যাপ্ৰৱেশ প্ৰথম শ্ৰেণীৰ কাৰণে আমি স্কুলত বিদ্যাপ্ৰৱেশৰ কাৰ্যখিনিহে কৰিব লাগে। এই ক্ষেত্ৰত আপোনালোকৰ কনচাৰ্ণ ব্লকত বা আপোনালোকৰ কনচাৰ্ণ CRCC তেনেদৰে কৈছে, আপোনালোকে নিশ্চয় তেনেদৰে আগবাঢ়িব। কিন্তু মই তথ্যভিত্তিক কথা এটাহে ক'ব বিচাৰিছোঁ। আপোনালোকে যদি এইবছৰৰ একাডেমিক কেলেণ্ডাৰখন চায় তেতিয়াহ'লে এইটো এপ্ৰিল মাহ গৈ আছে। মই তললৈ অকণ স্ক্ৰল ডাউন কৰি আছোঁ। ইয়াত চাওক শ্ৰেণী অনুযায়ী পাঠ বিতৰণত প্ৰথম শ্ৰেণীৰ কাৰণে আপোনালোকে যদি চাই আছে স্ক্ৰীনত আপোনালোকে দেখা পাব যে প্ৰথম শ্ৰেণীৰ কাৰণে অসমীয়া ভাষা 1ত বিদ্যাপ্ৰৱেশ অকল এপ্ৰিল মাহটোত অকল বিদ্যাপ্ৰৱেশ চলিব। গণিততো বিদ্যাপ্ৰৱেশ চলিব, কিন্তু ইংৰাজীত আৱাৰ বিউটিফুল ৱৰ্ল্ড লেচন 1 আমি এপ্ৰিল মাহত
ছাত্ৰ ছাত্ৰীসকলক পঢ়াব লাগে বুলি একাডেমিক কেলেণ্ডাৰখনত উল্লেখ কৰিছে গতিকে ভাষা 1 আৰু গণিতৰ ক্ষেত্ৰত বিদ্যা প্ৰৱেশ চলিব আমাক পাঠ্যপুথিত যাব নালাগে এপ্ৰিল মাহটোত কিন্তু ইংৰাজী ক্ষেত্ৰত আমি আৱাৰ বিউটিফুল ৱৰ্ল্ড লেসন 1 টো পঢ়াম আকৌ মই তললৈ যদি কিছু স্ক্ৰল ডাউন কৰোঁ আপোনালোকে এটা স্ক্ৰীনত দেখা পাই আছে মে মাহটো গৈ আছে আৰু মে মাহৰ তলত যদি আমি আহোঁ তেতিয়াহ'লে মে মাহত আমি কি পঢ়াব লাগিব তাত যদি আহে তেতিয়াহ'লে চাওক ভাষা 1ত বিদ্যা প্ৰৱেশো আমাৰ বিদ্যা প্ৰৱেশৰ যি এক্টিভিটিছ আছে সেইখিনি আমি কৰাম তাৰ লগত আমি ঝংকাৰ অৰ্থাৎ আমাৰ যোনটো ভাষা 1 অসমীয়াৰ কিতাপখন আছে নামটো এবাৰ ঝংকাৰ কৰিছে তাৰ প্ৰথম ভাগ অধ্যায় 1 আমাৰ খেল যোনটো পাঠ আছে সেই পাঠটোৰ বিষয়ে আমি ছাত্ৰ ছাত্ৰীসকলৰ আলোচনা কৰিব লাগিব বুলি ইয়াত উল্লেখ কৰিছে মে মাহত আৰু গণিতত বিদ্যা প্ৰৱেশ গণিতত পাঠ্যপুথিলৈ যাব নালাগে আৰু ইংৰাজীত দুটা লেসন দিছে এটা হৈছে আৱাৰ বিউটিফুল ৱৰ্ল্ড সেইটো কন্টিনিউ হ'ব আৰু মাই ফেমিলি লেসন 2 এই দুটা আমি কৰিব লাগিব মে মাহত আৰু জুন মাহ আমাৰ লাষ্ট বিদ্যা প্ৰৱেশৰ কাৰণে জুন মাহলৈকে আমাৰ তিনিমহীয়া বিদ্যা প্ৰৱেশটো চলিব আমি জুন মাহ স্ক্ৰল ডাউন কৰি তললৈ গৈ আছোঁ আৰু জুন মাহত যদি আপোনালোকে চাই তেতিয়াহ'লে ভাষা 1ত আমি অসমীয়াত কি কৰিব লাগিব বিদ্যা প্ৰৱেশ চলিব 3 মাহ চলে যেহেতু আৰু ঝংকাৰৰ পাঠ্যপুথিটোৰ আমাৰ অধ্যায় 2 আমাৰ পৰিয়াল এই পাঠটো পাহৰো আৰু গণিতত আমি পাঠ্যপুথিলৈ নাযাওঁ বিদ্যা প্ৰৱেশে চলিব আৰু ইংৰাজীত আমাৰ যোনটো লেসন 2 আছিলে যোনটো আমি মে মাহত আৰম্ভ কৰিছিলোঁ মাই ফেমিলি সেইটো লেসনে কন্টিনিউ হ'ব জুন মাহলৈকে গতিকে এই ক্ষেত্ৰত আমি এটা হাইতে যদি আমি এনেকৈ কৈ দিওঁ যে প্ৰথম 3 মাহ পাঠ্যপুথিৰ লগত কোনো কাম নাইকিয়া প্ৰথম শ্ৰেণীত অকল বিদ্যা প্ৰৱেশ চলাব লাগিব তেতিয়াহ'লে সেই বাক্যটি আমি যদি একাডেমিক কেলেণ্ডাৰখন চাওঁ তেতিয়াহ'লে এইটো সম্পূৰ্ণৰূপে শুদ্ধ নহয়গৈ আচলতে একাডেমিক কেলেণ্ডাৰত আমাক যিদৰে ভাগ কৰি দিছে আমি একাডেমিক কেলেণ্ডাৰখন ফ'ল' কৰি সেইদৰে আগবঢ়াটো আমাৰ কাৰণে দৰকাৰ গতিকে এই কথাটো ইম্পৰ্টেণ্ট মই বহুত জায়গাত শুনা পাইছোঁ আৰু বহুতে এই কথাটো কৈছে যে 3 মাহ আমি কোনো পাঠ্যপুথিৰ লগত ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰাব নালাগে অকল বিদ্যা প্ৰৱেশ চলাব লাগে কিন্তু আপোনালোকে একাডেমিক কেলেণ্ডাৰখন মই তথ্যভিত্তিক কথাটো কৈছোঁ দেখিলে যে ইয়াত আমাৰ গণিততহে অকল বিদ্যা প্ৰৱেশৰ কথা উল্লেখ কৰিছে পাঠলৈ যাব দিয়া নাই বাকী কিন্তু আমাৰ ভাষা 1 অৰ্থাৎ অসমীয়া আৰু ভাষা 2 ইংৰাজী এই দুইটাতে আমাৰ পাঠ্যপুথিলৈ গৈছে বা পাঠ্যপুথিলৈ যাবলগীয়া হৈছে আমি পঢ়াবলগীয়া হ'ব ছাত্ৰ ছাত্ৰীসকলক কিতাপখন পাঠ্যপুথিখন কাৰ্যপত্ৰ বা বিদ্যা প্ৰৱেশৰ উপৰিও গতিকে এই ইনফৰমেশ্যনখিনি মই আপোনালোকক দিলোঁ আৰু লগতে এই কথাটো মই আকৌ এবাৰ ৰিপিট কৰিছোঁ যে আপোনালোকে আপোনালোকৰ কনচাৰ্ণ CRCC বা ব্লকে কাৰণ প্ৰতিখন ব্লকক নিজাববীয়াকৈ প্লেনিং কৰিব দিছে বিদ্যা প্ৰৱেশটো কিদৰে ছাকচেছফুল কৰিব পাৰি এইটো গুৱাহাটীৰ পৰা ডাইৰেক্ট অৰ্ডাৰ আহিছে গতিকে ব্লকে যদি যেনেদৰে প্লেনিং কৰিছে যেনেদৰে আপোনালোকক আগবঢ়াই লৈ যাব বিচাৰিছে আপোনালোকে তেনেদৰে আগবাঢ়ি যাব মই কিবা বেলেগ কোৱাৰ কাৰণে আপোনালোকে সেইদৰে আগবাঢ়ি নাযাব কথাখিনি আপোনালোকে যাতে জানে তাৰ কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু সেইমতে যাতে আপোনালোকে ব্লকৰ লগত আলোচনা কৰি আগবাঢ়িব পাৰে তাৰ কাৰণে মই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ বহুতে মোক বিদ্যা প্ৰৱেশৰ ওপৰত ভিডিঅ' এটা প্ৰস্তুত কৰিবৰ কাৰণে অনুৰোধ জনাইছিলে চ' ভিডিঅ'টি আপোনালোকে যদি ভাল পাইছে তেন্তে কাইণ্ডলি লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ